আজি জালাবিলাত জালাবিলা আৰু মহামায়াৰো কিছু সংখ্যক আছে UPPL দলৰ পৰা BPF দলত যোগদান কৰিছে। জালাবিলাৰ পৰা প্ৰাক্তন চেয়াৰমেন আৰু এক্সিষ্টিং প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট এখেতসকলে যোগদান কৰিছে। টোটেল more than 100 UPPL দলৰ পৰা যোগদান কৰিছে আৰু বিজেপিৰ কিছু সংখ্যক জইন কৰিছে। BPF জিকিব, সব 15টাত BPF দখল কৰিব। 15খনেই আমি দখল কৰিম। ওদালগুৰিটো একদম জিকিবই আৰু বাকীটোতো জিকিবই। পৰ্বতজোৰাত লোকেল এজন কেণ্ডিডেট আছে, কংগ্ৰেছ নে কিবা দলৰ আৰু অন্য দলৰো থাকিব পাৰে। দুজনমান আছে আমাৰ UDF-ৰটোও পৰ্বতজোৰাৰ ওচৰা-ওচৰিৰেই। গতিকে সেইবিলাক অলপ অলপ কাটিব আৰু বাকীটোতো BPF পাব। BPF-টোতো বহুত শক্তিশালী BPF আছে পৰ্বতজোৰাত। আজি এটা কথা হৈছে বাইদেউ, UPPL-ৰ কেণ্ডিডেট যিগৰাকী আছে তেওঁ এটা বিস্ফোৰক মন্তব্য কৰিছে যে মুনমুন বাইদেউক প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে দুটা ভাগত বিভক্ত হৈছে BPF আৰু এই ভোটটো আমাক সহায় কৰিব বুলি এটা বিস্ফোৰক মন্তব্য। নাই, এনেকুৱাতো নহয়। পৰ্বতজোৰাত একদম BPF শক্তিশালী। বড়োটোতো দীপেন বড়ো বহুত নতুন, পলিটিক্সৰ একো নাজানে আৰু এটা আৱেগত আহিছে আৰু এটা ঈৰ্ষা, BPF-ৰ প্ৰতি এটা ঈৰ্ষা মনোভাৱ লৈ পেলাই আহিছে চাগে, হাৰিছে যে সেইটোৰ কাৰণে। এইটো একো ফেক্টৰ নহয়। এই ঈৰ্ষাৰ নিজেহে ঈৰ্ষা কৰিছে, বাকী চববিলাকতো আহি গৈছে। যিমানবিলাক যুৱক সমাজ আছে, যিমানবিলাক যুৱতী সমাজ আছে, যিমানবিলাক বয়োজ্যেষ্ঠ মুৰব্বী আছে, BPF-ৰ প্ৰতি আশীৰ্বাদ আছে, হাগ্ৰামা মহিলাৰীৰ ওপৰত আশীৰ্বাদ আছে আৰু BPF জিকিব। UPPL-ৰটোতো অৱস্থাটোতো নাথাকিবই যেন লাগিছে। প্ৰমোদ বড়ো MP, ৰাজ্যসভাৰ MP, কিছুমানৰ ভোট লৈ পেলাই, বিধায়কসকলৰ ভোট লৈ পেলাই, এখেতসকলৰতো 7জন না 6জনেই বিধায়ক আছিলে আৰু বাকী এইটো মেনেজ কৰি পেলাই এওঁ গৈছে, কাৰোবাৰ গৈছে, বিধায়ক হ'ল, MP, ৰাজ্যসভাৰ MP। গতিকে দিল্লীত থাকিটোতো এওঁ কেনেকৈ লোকেল এটা ৰিজনেল পলিটিকেল চলাব। তাৰমানে এওঁ ইতিমধ্যে দিল্লীত পলায়পত্ৰ। UPPL-ৰ গ্ৰাছৰুট নাথাকিব। আজি আপোনালোকে দেখা পাইছে জালাবিলাতেই যিমানবিলাক গ্ৰাছৰুট, প্ৰাইমাৰী মানে আমাৰ মেইন গ্ৰাছৰুট, এখেতসকলে BPF-ত যোগদান কৰিছে। UPPL-ৰ প্ৰতি এখেতসকলৰ কোনো আস্থা বা এখেতসকলৰ কোনো নাই। গতিকে সন্দেহৰ মাজত UPPL আছে আৰু কেইদিনমান পিছতে UPPL নোহোৱা হ'ব যেন লাগিছে।